নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতে জয়তে। মই ৰঞ্জন চৌধুৰী। মই ইয়াৰ আগতো কৈছোঁ যে আমাৰ যি ধৰণে আমাৰ ছাবস্ক্ৰাইবাৰ বুলি নহয়, মানে আমাৰ চেনেলক ভাল পোৱা ৰাইজে যি ধৰণে আমাক সময়ে সময়ে ক'ব যে কি ধৰণৰ প্ৰগ্ৰামবিলাক হ'ব লাগে, সেইমতে নিশ্চয় আমি তাক সন্মান জনাই প্ৰগ্ৰাম কৰিম বুলি এটা আশ্বাসন দিছিলোঁ। তাৰে অংগ হিচাপে আজি জনজাতিকৰণৰ বিষয়টো এতিয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ। আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ আন্দোলন আজি নহয়, এইটো বহুত পুৰণা ইতিহাস। কিমান ইতিহাস গাবলৈ নাই, সেইটো এইবিলাক গোটেই কাহিনীবিলাক জানে। নতুনকৈ আপোনাৰ জনজাতিকৰণৰ দাবীটোক আৰু জোৰকৈ এটা কৰা হৈছে, আন্দোলন এটা ষ্টাৰ্ট হৈছে। ভাল কথা, বেয়া নহয়। কিন্তু সেইটোক লৈ সচেতন মহলত এটা আপত্তি তেওঁলোকে কৈছে যে যিটো সময়ত স্পেচিয়েলি ছয় জনগোষ্ঠী বুলি কওঁতে উজনি অসমতে মেইনলি তেওঁলোকৰ বসতি, তো যিটো সময়ত মানে ফ্লাডে একেবাৰে মানুহৰ অৱস্থা নাইকিয়া, আৰ্টিফিচিয়েল ফ্লাড স্পেচিয়েলি ক'ব পাৰে, বা এনেই ফ্লাডত নাইকিয়া অৱস্থা, সেইটো সময়তো জনজাতিকৰণৰ আন্দোলনটো আচলতে কৰিব নালাগিছিলে। যোনটো মেইন প্ৰব্লেম আছিলে ফ্লাডক লৈ বেছি তৎপৰতা দেখাব লাগিছিলে। কাৰণ আজি অত বছৰেতো আমি দেখিছোঁ যে জনজাতিকৰণক লৈ আন্দোলন হৈছে, আৰু জনজাতিকৰণক লৈ আন্দোলন কৰা বহু নেতা তাৰ পৰা ওলাই গৈ কংগ্ৰেছ বিজেপিত জইন কৰে, আৰু মন্ত্ৰিত্বৰ স্বাদ তেওঁলোকে ভোগ কৰি আছে। এতিয়া বৰ্তমানো একেই স্থিতি। এতিয়া আজিৰ বাতৰি যোনটো পোৱা গৈছে, মৰাণ আৰু মটকৰ যোনটো পৰিষদৰ 22ৰ পৰা এইটো 27 লৈ সংখ্যা বৃদ্ধি কৰা এটা প্ৰস্তাৱ মানে কৰিছে মুখ্যমন্ত্ৰীয়ে। সেইটোতো মানে জাষ্ট এটা কোটিং কৰা এটা ৰাজনীতি। সেইটোতো সমস্যাৰ সমাধান নহয়। 22জন সদস্য আছিলে, এইটো 27জন কৰা, 5জন বঢ়াই দিয়া হ'ব, আৰু 5জনক বিক্ষুব্ধ 5জনক সন্তুষ্ট কৰা। সেইটো আৰু যেনেকৈ মাজে মাজে কেবিনেট ৰিচাফলিং হৈ থাকে, তেনেকুৱাই কথাটো, আৰু বেলেগ আৰু কোনো ষ্টৰী নাই। তো জনজাতিকৰণৰ কথাটো আহিছে ক'ৰ পৰা? জনজাতিকৰণ কাৰো নালাগে যদি চবৰ হাতত যদি চাকৰি থাকে, বাকী ব্যৱস্থাবিলাক থাকে, আৰ্থিকভাৱে তেওঁলোক উন্নত থাকে, সামাজিকভাৱে উন্নত থাকে, কোনো ধৰণৰ সমস্যা নাই। কোনো জনজাতিকৰণ নিবিচাৰে। এতিয়া এই 6 জনগোষ্ঠী নহয়, এতিয়া কলিতা সম্প্ৰদায়ৰ মানুহ ৰিজাৰ্ভেশ্যন বিচাৰি আছে, ব্ৰাহ্মণ মানুহো ৰিজাৰ্ভেশ্যন বিচাৰি আছে। আচল ষ্টৰিটো ক'ত? আচল ষ্টৰিটো হ'ল নিবনুৱা সমস্যা, চাকৰি নাই। কিন্তু এই জনগোষ্ঠীয় সংগঠনবিলাক যেতিয়া চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানবিলাকক প্ৰাইভেটত দিয়া হয়, তেতিয়া সেইটো তেওঁলোকে প্ৰতিবাদ নকৰে। আৰু তেওঁলোকে এটা বস্তু জানি থোৱাটো ভাল, ৰিজাৰ্ভেশ্যন অকল গভৰ্ণমেণ্ট জবতে আপুনি পাব, প্ৰাইভেটত নাপায়। কিন্তু আদানী আম্বানীৰ প্ৰজেক্টত আপুনি সেইটো নাপায়। গতিকে জনজাতিকৰণৰ লগততো ফাইটিংটো দিব লাগিব, কিন্তু পেৰেলালি এই প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টতো আপুনি ফাইট কৰিব লাগিব। আৰু ৰাহুল গান্ধী ডাঙৰীয়া যোনটো নেশ্যনেল লেভেলত জাতিগণনাৰ কথাটো কৈছে, সেই কথাটোৰ প্ৰতিও জনগোষ্ঠী সংগঠনবিলাকে আচলতে সমৰ্থন আগবঢ়োৱা উচিত, তেখেতক হেল্প কৰা উচিত। আৰু জনজাতিকৰণৰ আন্দোলনৰ যে তীব্ৰতা, এই তীব্ৰতাটো আচলতে জাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনৰ ঠিক আগমুহূৰ্তততো কমচে কম হ'ব লাগিছিলে। সেইটো সময়ততো নাই। মোটামুটি বেয়া নাপাব, ৰাইজৰ পৰা যোনটো শুনি আছোঁ, সেইটো সময়ত মোটামুটি আপোনালোকে মনে মনে বহি আছে। এতিয়াতো 2024 পাৰ্লামেণ্ট ইলেকশ্যন গ'ল, আৰু 26 এছেম্বলি আহিবলৈ আছে, মাজত যথেষ্ট সময় আছে শাসকীয় দলৰ কাৰণে। গতিকে তেওঁলোকে সেইটো কেয়াৰ নকৰিব, আৰু সেইটোক লৈতো আপোনাৰ সেইটো জনজাতিকৰণ যে হোৱা নাই তাৰ কাৰণে কংগ্ৰেছ জগৰীয়া, অমুক হোৱা নাই তাৰ কাৰণে কংগ্ৰেছ, চব বস্তুৰ কাৰণেই কংগ্ৰেছ জগৰীয়া। তো কংগ্ৰেছটো বেয়া, সেইটো কাৰণেতো বিজেপিক মানে 2016ৰ পৰা ৰাজত্ব কৰি আছে অসমত, আৰু ভাৰতবৰ্ষত 2014ৰ পৰা কৰি আছে। আমাৰ কথাটো হ'ল যে যদি জনজাতিকৰণ বিচাৰে, তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিব? কাৰণ সেই জনগোষ্ঠীয় মানুহবিলাক কিন্তু আপোনালোকক এতিয়াও বিশ্বাসত ল'ব পৰা নাই। কিবা না কিবা কাৰণত হয়তো আহি গৈছে, কিন্তু আগৰ যোনটো মানে এটা স্পীড যোনটো আছিল জনজাতিকৰণ আন্দোলনৰ, সেই স্পীডটো কিন্তু জনগোষ্ঠীয় মানুহবিলাকৰ ভিতৰত লাহে লাহে অলপ নাইকিয়া হৈ গৈ আছে। কাৰণ তেওঁলোকে দেখি আছেতো, জনগোষ্ঠীয় মানুহবিলাক সাধাৰণতে অলপ চিধা চাধা, মানে খুব চিম্পুল থাকে। তেওঁলোকৰ মাজত মানে ইমান
ৰাজনীতিক কূটনীতি এইবিলাক তেওঁলোকে বুজি নাপায়। আৰু জনজাতিকৰণ হ'ব লাগে বুলি যোৱা সময়ছোৱাত যিসকলে আন্দোলন কৰিছিলে তেওঁলোক দেখোন চৰকাৰ বিভিন্ন পোষ্টত বহি দিছে, ভোগ কৰিছে, ভোগ কৰাৰ পিছত আৰু তেওঁলোকৰ জনগোষ্ঠীৰ কোনো কাণ সাৰ দিয়া নাই। বৰ্তমান 6 জনগোষ্ঠীক আমি আবেদন জনাইছোঁ। এইটো আচলতে জনগোষ্ঠীৰ মানুহৰ পৰাই কথাবিলাক আহিছে যে এই কথাবিলাকতো আমি আমাৰ নেতাৰ সন্মুখত ক'ব নোৱাৰোঁ, গতিকে আপোনাক জনাই আছোঁ আপুনি কথাখিনি কওক যাতে আমাৰ নেতাবিলাকে বুজি পায় বা আমাৰ কথাবিলাকক গুৰুত্ব দিয়ে। জবৰদস্তি আপুনি বহুত বেছি দিনলৈকে এটা এজিটেশ্যন চলাব নোৱাৰে। আৰু ৰিজাৰ্ভেশ্যনৰ কথাটো কেলৈ আহে? আজি এতিয়া যে আমাৰ বাংলাদেশত যে এনেকুৱা এটা ঘটনা হৈছে, এইটো কি জব ক্ৰাইচিছ? এইটো কাৰণে কোটা মেইন হ'ল যে জব ক্ৰাইচিছ, মানে ৰুট কজটো হ'ল এইটো, ৰুট কজৰ কাৰণে যুঁজি আছে। তো সদ্যহতে আপোনালোকে এটা কাম কৰিব লাগে, যিসকল নেতা অলৰেডি মানে জনজাতিকৰণৰ আন্দোলনৰ লগত জড়িত আছিলে কিন্তু এতিয়া শাসকীয় দলৰ নেতা হৈ আহিছে, কোনোবা মন্ত্ৰী বিধায়ক বা কোনোবা ডাঙৰ চেয়াৰমেনশ্বিপ বা ডাঙৰ পোষ্টত বহি আছে, তেওঁলোকক আৱাসগৃহ আপোনালোকে হেৰি কৰক, ঘেৰাও কৰক, তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰক, তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰক যে তোমালোকে আমালোকৰ লগত ধোকা দিছা, গাদ্দাৰী কৰিছা। সেই হেঁচাটো দিব লাগিব, সেইটো দিয়া নাই। আৰু জনজাতি মানুহবিলাকৰ যদি মানে বিশ্বাসটো আপোনালোকে অৰ্জন কৰিব বিচাৰে তেতিয়াহ'লে ইমিডিয়েটলি যোনটো দৰকাৰ সেয়া হ'লগৈ একেবাৰে জনজাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি আঞ্চলিক নেতৃত্বলৈকে এটা কোৰ্ট এফিডেভিট য'ত নেকি কোনো আইনৰ সুৰংগাত নাথাকে যে না পিছত এইটো কেৰি কৰিব, বঢ়িয়াকৈ এটা কোৰ্ট এফিডেভিট দিয়ক। যেতিয়ালৈকে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব তেতিয়ালৈকে আমি কোনো ৰাজনীতিক দল, বিশেষকৈ শাসকীয় বিজেপি দলত আমি যোগদান নকৰোঁ। তেনেকুৱা এটা আপোনালোকে এফিডেভিট ছাবমিট কৰক। এফিডেভিট ছাবমিট কৰিলে কি হ'ব, ৰাইজৰো এটা বিশ্বাস আহিব না এওঁলোকে এইবাৰ পূৰা হেৰি কৰি আছে। কাৰণ আপোনালোকে এটা ষ্টেজলৈকে যাব, কাৰণ এতিয়া দেখা গৈছে মৰাণ মটক যোনটো পৰিষদ, উন্নয়ন পৰিষদ, তাত 22ৰ পৰা 27 কৰিবলৈ কিনো আছে, কৰা হৈছে এইটো যিহেতু তাত আৰু কিছু লিডাৰ হেৰি হৈছে, বিসম্বাদ হৈছে, তেওঁলোকক অলপ মৰমপত্তি কৰাৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে। সেইটো নহয়, আপোনালোকে দিয়ক, নহ'লে এনেকৈ কৰিব, উচতনি দি থাকিব, জনজাতিকৰণ জিন্দগীত নহ'ব। অজনগোষ্ঠীয় মানুহ আপোনাৰ চাকৰি লৈ গুচি যাব আৰু যিসকল নেতা সেই কেন্দ্ৰীয় সমিতিৰে হওক বা আঞ্চলিক সমিতিৰে হওক তেওঁলোকে গৈ বিভিন্ন চৰকাৰৰ সুবিধাবিলাক ল'ব, মন্ত্ৰী হ'ব, বিধায়ক হ'ব, পাৰ্লামেণ্টৰ মেম্বাৰ হৈ যাব। গতিকে এই বস্তুটো কৰা উচিত। আৰু জনজাতিকৰণক লৈ দিল্লীত গৈ হুলস্থুল কৰি লাভ নাই, কাৰণ দিল্লীত ইমান লাখ মানুহৰ একটা ডাঙৰ মানে হেৰি হৈ থাকে, প্ৰগ্ৰাম হয়, কৃষক আন্দোলনৰ প্ৰগ্ৰাম হৈছে। গতিকে 2000 4000 এইটো বেছি তাত গোটাব নোৱাৰে, সেইবিলাক কৰি লাভ নাই। প্ৰেছাৰ ইয়াত ৰাজ্যত সৃষ্টি কৰিব, প্ৰেছাৰ যেতিয়া ৰাজ্যত কৰিব তেতিয়া অট'মেটিকলি চেণ্ট্ৰেলে মানি ল'ব। আৰু বাংলাদেশ হ'লগৈ এটা এক্সাম্পল যে ছাত্ৰ যুৱকে কি কৰিব পাৰে। গতিকে তেনেকুৱা কিবা এটা এক্সাম্পল স্থাপন কৰক আৰু আমাক জনজাতিকৰণ কৰিব লাগিব, দাবী দিব, যন্ত্ৰ মন্ত্ৰৰ বিক্ষোভ প্ৰদৰ্শন কৰিব আৰু তাৰ পৰা উভতি অহাৰ পিছত আকৌ গেৰুৱা বস্ত্ৰ পিন্ধিব। সেই বস্তুবিলাক কিন্তু আচলতে সেই আপোনাৰ নিজৰ জনগোষ্ঠীৰ প্ৰতি আপুনি এটা বিশ্বাসঘাতকতাৰ নিচিনা কাম কৰা হ'ব, সেইটো কৰিব নালাগে। তো মই এইখিনি কোৱাৰ এটাই কাৰণ, এটাই হেৰি, যিহেতু মানে সাধাৰণ খাটি খোৱা আপোনাৰ জনগোষ্ঠী মানুহবিলাকে এই কথাবোৰ ক'বলৈ সাহস নাপায়। গতিকে মই তেওঁলোকৰ হৈ আজি এই প্ৰগ্ৰামত কথাখিনি ৰখা হৈছে। গতিকে মই আশা কৰোঁ যে আপোনালোকে নিশ্চিতভাৱে এই যিখিনি তেওঁলোকৰ ইচ্ছা বা অসমৰ সচেতন ৰাইজেও এইটো ভাবি আছে কথাবিলাক, কাৰণ এইটো যদি নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ মূল সমস্যাৰ সমাধান নহয়। অলৰেডি আপোনাৰতো নিজৰ চহৰ, নিজৰ গাঁৱতে আছে দেখোন যিসকল জনগোষ্ঠীৰ নেতা আছিলে, তেওঁলোকক হেঁচা প্ৰয়োগ কৰক। আৰু শেষলৈ এইটোৱে অনুৰোধ কৰিম, আমি যিধৰণে কথা পাতোঁ অসমৰ কোনো চেনেলে কথা পাতিব নোৱাৰিব। গতিকে বেছিতকৈ বেছি আমাৰ এই প্ৰগ্ৰামক লাইক কৰক আৰু
ছাবস্ক্ৰিপশ্যন নিশ্চিতভাৱে কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।